হাল এৰি শিয়ালখেদাত লাগিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিভাগীয় কামকাজত চৰম ব্যৰ্থ হোৱাত মন্ত্ৰীগৰাকীয়ে হেৰুৱাইছে হিতাহিত জ্ঞান দপ্তৰ চলোৱাত ব্যৰ্থ মন্ত্ৰী এতিয়া ব্যস্ত পত্নীৰ নামত ৰাজ সাহায্য সংগ্ৰহত ৰাজ্যত জলজীৱনৰ অসম্পূৰ্ণ শতাধিক আঁচনিয়ে প্ৰমাণ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চূড়ান্ত ব্যৰ্থতা গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জলজীৱন আঁচনিৰ কৰবাত আঁচনি সম্পূৰ্ণ হলেও ওলোৱা নাই পানী আন কৰবাত বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী কোনো ঠাইত দীৰ্ঘদিন ধৰি পৰি আছে জলজীৱন আঁচনিৰ যন্ত্ৰাংশ বহু গাঁৱত সংযোগ কৰা হৈছে পানীৰ পাইপ কিন্তু ৰাইজেহে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী এক কথাত বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত পণবন্দী হৈছে সাধাৰণ জনতা আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো গ্ৰামাঞ্চলৰ ৰাজ্যক এটুপি বিশুদ্ধ খোৱা পানী দিয়াৰ উদ্দেশ্যেৰে ৰূপায়ণ কৰিছিল জলজীৱন মিছন আঁচনি কিন্তু তাৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে এতিয়া বিষয়টো কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই বিষয়টো সন্দৰ্ভত আমি কথা পাতিবলৈ সংযুক্ত হ'বলৈ বিচাৰিছো বঙাইগাঁৱৰ পৰা খাদেমুল হুছেইনৰ সৈতে আৰু ইফালে নলবাৰীৰ পৰা সংযুক্ত হৈছে জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰ আমি প্ৰথমতে যাবলৈ বিচাৰিছো নলবাৰীলৈ নলবাৰীত আমাৰ সৈতে আছে নকুল তালুকদাৰে যিখন জলজীৱন মিছন আঁচনি ৰাইজৰ হিতৰ উদ্দেশ্যে ৰূপায়ণ কৰিছিল ৰাইজে যাতে ৰাইজে যাতে বিশুদ্ধ খোৱা পানী লাভ কৰে তাৰ বাবে ৰূপায়ণ কৰিছিল কিন্তু তাৰ বিপৰীতে এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে এই আঁচনিৰ পৰা বঞ্চিত হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশাসনত ৰূপান্তৰিত হৈছে জলজীৱন মিছন আঁচনি নকুল হয়তো আসলতে আছে গুৰু নাবাই হল নথকাই ভাল তেনেকুৱাই এক পৰিৱেশৰ সৃষ্টি হৈছে বা তেনেকুৱা এক কথাত পৰিণত হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগ মই বৰ্তমান উপস্থিত আছো বৰপেটা জিলাৰ এখন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি দেখুৱাবলৈ মোৰ সহযোগী ৰাজুৱে দেখুৱাব এই যিখন আঁচনি বামুণ পাকা পানী যোগান আঁচনি আসলতে বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই বিভাগটোৰ ওপৰত কেনেধৰণে চকু দিছে বা বিভাগটো কেনেকৈ চলাইছে এই আঁচনিবিলাক চালে সকলো জল পটপট হৈ পৰিব এই যিটো 1,10,00,000 টকীয়া বামুণ পাকা পানী যোগান আঁচনি এই আঁচনিটো নিৰ্মাণ কৰা সম্পূৰ্ণ হ'ল প্ৰায় 2 বছৰ হৈ গ'ল কিন্তু 2 বছৰ হৈ যোৱাৰ পিছতো এই আঁচনিৰ পৰা ৰাইজে এক টুপিও পানী পোৱা নাই যেন ঠিকাদাৰৰ জেব গধুৰ কৰিবলৈহে এই আঁচনিসমূহ ৰূপায়ণ কৰা হ'ল কাৰণ ঠিকাদাৰে ইয়াৰ যি পইচা উলিয়াই লৈ গুচি গ'ল কিন্তু এই আঁচনি এতিয়া এটুপিও খোৱা পানী নোপোৱাকৈয়ে জহি হৈ যোৱা আৰম্ভ হৈছে এই অঞ্চলৰ ৰাইজে আজিলৈকে এই আঁচনিৰ পৰা এটুপিও খোৱা পানী নাপালে অথচ বামুণ পাকা গাঁৱৰ কাৰণে এই পানী যোগান আঁচনিটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা আঁচনি আছিল কিয়নো এই অঞ্চলৰ ৰাইজৰ যি খোৱা পানী এই খোৱা পানীৰ এটা ডাঙৰ সমস্যা আছে কিন্তু তাৰ পিছতো কোনো ধৰণৰ কাণ সাৰা নাই কোনো ধৰণৰ গুৰুত্ব নাই 2 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এই আঁচনিৰ পৰা এটুপিও বিভাগে পানী দিব নোৱাৰিলে আনকি যিসমূহ নিৰ্মাণ হৈছিলে সেয়াও এতিয়া জহি হৈ যাব ধৰিছে এতিয়া পুনৰ পানী দিবলৈ হয়তো আকৌ ঠিকাদাৰক এই আঁচনি দিয়া হ'ব নতুনকৈ আকৌ হয়তো আঁচনি ধৰা হ'ব কিন্তু স্থানীয় ৰাইজে পানী নাপাব মই স্থানীয় ৰাইজৰ কাষলৈ যাব বিচাৰিছোঁ সমগ্ৰ গাঁওখনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা আঁচনি আছিলে এই আঁচনি নিৰ্মাণ হোৱা কিমান দিন হ'ল প্ৰায় 2 বছৰ হৈ গ'ল এতিয়ালৈকে আমি একটুপো পানী পোৱা নাই আমাৰ পানী টেপবিলাক ক'ত খহি যাইছে আৰু চাওক আপোনাৰ জংঘল হৈ গ'ল আমাৰ ইয়াতে সোমাবই নোৱাৰা হ'ব গতিকে বিশেষ আপোনাৰ অসুবিধা হৈছে আমাৰ ৰাইজৰ পানীবিলাক আপোনাৰ জয়ন্ত মল্ল ছাৰে কি দিব না নিদিয়ে পানীটো সেইটো নাজানো আৰু যদি দেই ৰাইজৰ সুবিধা হয় আৰু অকণমান ভাল হয় পানী দিব নে নিদিয়ে সেয়াই এতিয়া অনিশ্চয়তাত মই আন এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই গোটেই পানী যোগান আঁচনিটো যথেষ্ট আশাৰ কেন্দ্ৰ আছিলে স্থানীয় ৰাইজৰ কিন্তু আজিলৈকে এই যিটো কোটিটকীয়া আঁচনি এই কোটিটকীয়া আঁচনিৰ পৰা আপোনালোকে পানী নাপালে এতিয়া পাইপবিলাক আছে নে বা পানী পোৱাৰ ক্ষেত্ৰত কি ক'ব না আমাৰ ইয়াত যিটো নেকি পানী হৈ আছে এই পানীটো একদম বেয়া এই পানীটো মানুহে তাৰমানে খালে বহুত বেমাৰ হ'ব গতিকে আমাৰ যিটো আঁচনি আমাৰ দিছিলে চৰকাৰে সেই আঁচনিটো আমি পাই বহুত সন্তুষ্ট হৈছিলোঁ গতিকে সন্তুষ্ট হৈ পেলাই যদি আমি সেই বছৰ 2 বছৰ হ'ল কাৰোবাৰ পাইপটো ফাটি গৈছে কাৰোবাৰ পানীটো লিক হৈছে সেইকাৰণে পানীটো বহুত মানুহে পোৱাই নাই আৰু এইটোৰ পৰা পানী দিছিল নে নাই দিয়া পানী নাই দিয়া পানী 2 দিনমান দিছিলে 2 দিনমান দিয়াৰ পাছত পানী ক'ৰবাত ফটাইছে ক'ৰবাত পাইপডাল ক'ৰবাত ফাটি গৈছে ক'ৰবাত আপোনাৰ মানে টেপে নাই মানে সেইবিলাকত প্ৰব্লেমটো দেখাই পিনে তাৰমানে ঠিকাদাৰটো গুচি গৈছে এতিয়া ঠিকাদাৰে বিল পাইছে না পোৱা নাই এতিয়া আমি নাজানো এতিয়া ঠিকাদাৰে পানী মানে লৈ গ'ল যেটো লাভ সেইটো ঠিকাদাৰে মানে পুৰা লৈ গৈছে এতিয়া আমি পানীটো পাই আমাৰ বৰ মানে মনৰ আবেগ আছে মানে পাম বুলি বহুত আশা কৰিছিলোঁ কিন্তু নাপালোঁ সেইটোৱে অলপ দুখ লাগে আৰু আমাৰ যেটো চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আমাক এইটো সোনকাল কৰি দেই আমাৰ দুখীয়া মানুহবিলাকৰ হয়তো
সুবিধাৰ কাৰণে আপোনাক কৈছো পানী পাইছেনে নাই নাই পানী একদিনও পাওয়া নাই একদিনে দিছিল 5 মিনিট একদিনে দিছিল আধা ঘন্টা দি আর নাই মই সুধি আছো যে তহঁতে কি দৰমহা পাইছ না নাই সেনেকে সুধিছিলো কয় নাই আমি একোই পাওয়া নাই তে সেইকাৰণে সিহঁতে এইটো বন্ধ কৰি বেলেগত কাম কৰবা যায় জলমিত্ৰ গৰাকীয়ে এইটো বন্ধ কৰি অন্য স্থানত কাম কৰিবলৈ যায় কাৰণ জলমিত্ৰ গৰাকীয়ে আজিলৈকে 1 টকাও পোৱা নাই বুলি ইতিমধ্যে স্থানীয় ৰাইজে কৈছে মই পুনৰ যদি সেই আঁচনিখন সম্ভৱ হয় দেখুৱাম ভিতৰত কি ধৰণে জংঘল হৈ গৈছে এই যে কৌটিটকীয়া আঁচনি বৰপেটা জনজাতি অধীনৰ এই কৌটিটকীয়া আঁচনি আৰু এনেকুৱা বহু আঁচনি আছে অকল এখন আঁচনিয়ে নহয় এনেকুৱা বহু আঁচনি আমি দেখুৱাব পাৰিম যিবিলাক আঁচনি এইদৰে পৰি আছে 1 টুপিও পানী পোৱা নাই অথচ মন্ত্ৰী জয়ন্ত বৰুৱাই বহু কথা কয়